সাহিত্য সভাৰ বাবে মই বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মই বঙাইগাঁও জিলাৰ সমূহ নাগৰিককে মই বিনম্ৰতাৰে মই নিমন্ত্ৰণ শৰাই আগবঢ়ালোঁ আপোনালোকৰ জৰিয়তে। আৰু বিশেষকৈ সাহিত্য সভাত এপাক যোৱাৰ কাৰণে এইকাৰণে মই আহ্বান জনাইছোঁ যে এইবাৰ সাহিত্য সভাখন পাঠালাৰ ব্যতিক্ৰমধৰ্মী সাহিত্য সভা হ'ব। কাৰণ প্ৰথমবাৰৰ বাবে তাত বিজ্ঞান মেলাৰ সংযোজন আমি কৰাইছোঁ। পূৰ্বতে বিজ্ঞান মেলা অনুষ্ঠিত হোৱা নাছিলে, বাণিজ্য মেলা অনুষ্ঠিত হয়। আৰু বাণিজ্য মেলা অনুষ্ঠিত হোৱাৰ বাবে সমগ্ৰ সাহিত্য সভাখন বাণিজ্যমুখী বা মেলামুখী লৈ ইতিমধ্যে ধাৱমান হৈছে। আৰু সেইটোৰ পৰা আমি ৰক্ষা কৰাৰ কাৰণে আমি অতিৰিক্ত প্ৰায় 70 লাখ টকা খৰচ কৰিম। আমি ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেনেকুৱাকৈ আমাৰ ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, ইছৰো, মিনিষ্ট্ৰী অফ শ্বিপিং, অইল ইণ্ডিয়া, পেট্ৰলিয়াম মিনিষ্ট্ৰী, লগতে মিনিষ্ট্ৰী অফ ডিফেন্স, এনেকুৱাকৈ প্ৰায় 19টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব, য'ত নেকি 500 কোটি টকা অধিক সামগ্ৰী মানুহক প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে ইয়াতে আহিব। আনকি মিনিষ্ট্ৰী অফ ডিফেন্সৰ প্ৰতিৰক্ষা বাহিনীৰ যিমান যুদ্ধৰ ৱেপেন, মানে সৰু আৰ্মছৰ পৰা আদি কৰি ডাঙৰ আৰ্মছৰ পৰা আদি কৰি ইণ্ডিজিনাছ আৰ্মছ বা আমাৰ আজি আহি পেলাই যি অস্ত্ৰৰ যি বিৱৰ্তন, যি সময়ত আমি অস্ত্ৰ ভাৰত চৰকাৰে বাহিৰৰ পৰা কিনিবলগীয়া হৈছিলে, এতিয়া সেই সময়ত যোৱা বছৰ প্ৰায় 6,000 কোটি টকাৰ বিভিন্ন আৰ্মছ বিদেশত বিক্ৰী কৰিব পাৰিছোঁ। তাৰমানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো কৈ আছে মানে লোকেল ফৰ ভোকেল বা ভোকেল ফৰ লোকেল, যে এতিয়া আমি আৰ্মছ আমাৰ ভাৰত চৰকাৰে বিদেশত আমাৰ তেওঁলোকে বিক্ৰী কৰে। তেনেকুৱা আৰ্মছসমূহো ইয়াতে আহিব, আনকি তাৰকা গৃহ আহিব। তো এনেকুৱাকৈ এটা চাবলগীয়া এখন বিজ্ঞান মেলাখন হ'ব। মই বঙাইগাঁও জিলাবাসীৰ যিসকলে বিজ্ঞানৰ লগত জড়িত ছাত্ৰ ছাত্ৰী, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক যাতে নি পেলাই তাত যাতে এবাৰ বা দুবাৰ যাতে দেখায়। কাৰণ কিয় সেনেকুৱা বিজ্ঞান মেলা অসমত পূৰ্বতে অনুষ্ঠিত হোৱা নাই, প্ৰথমবাৰৰ বাবে এইটো হৈছে। আৰু মই এই কনচেপ্টটো মই বৰপেটা গ্ৰন্থমেলাৰ সময়ত তেতিয়া মই বাণিজ্য মেলাৰ পৰিৱৰ্তে বাণিজ্য মেলাৰ পৰিৱৰ্তে তেতিয়া আমি বিজ্ঞান মেলা আয়োজন কৰিছিলোঁ। কিন্তু সেইটো সৰু পৰিসৰৰ আছিলে, এইটো এটা বৃহৎ পৰিসৰৰ। গতিকে আমি ইতিমধ্যে কবি সন্মিলনকে আদি কৰি বিভিন্ন প্ৰতিটো সাংস্কৃতিক গোষ্ঠী, বিভিন্ন জনগোষ্ঠীৰ, মৰাণ মটকে হওক, আমাৰ মিচিঙে হওক, বড়োৱে হওক, আমাৰ আদিবাসীয়ে হওক, যিমান অসমৰ জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীক আমি আমন্ত্ৰণ জনাইছোঁ সাংস্কৃতিক অনুষ্ঠানত অংশ লোৱাৰ কাৰণে, সাংস্কৃতিক শোভাযাত্ৰাত অংশ লোৱাৰ কাৰণে। আৰু সাংস্কৃতিক শোভাযাত্ৰাটো এটা অসমৰ ব্যতিক্ৰমী সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাত নতুন সভাপতিগৰাকীক সেই সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰা হ'ব। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কলা কৌশল, যিহেতু বজালী বুলি ক'লে যিহেতু সাধাৰণতে তাত যিহেতু শিল্পী বা শিক্ষা জড়িত, এইবাৰ তাত নতুনকৈ এটা সংযোজন কৰা হৈছে বিনামূলীয়াকৈ প্ৰতিনিধিসকলক মানে থিয়েটাৰ দেখুৱাৰ কাৰণে। কাৰণ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম যিহেতু 1962 চনত বজালীৰ পৰা আৰম্ভ হৈছিলে, সেইকাৰণে অসমৰ যাতে প্ৰায় 500 প্ৰতিনিধিয়ে 500 এক্সিকিউটিভ মেম্বাৰ, কাৰ্যনিৰ্বাহক সভা আৰু লগতে প্ৰায় 3,000 প্ৰতিনিধিয়ে যাতে বিনামূলীয়াকৈ যাতে থিয়েটাৰ চাব পাৰে তাৰো আমি ব্যৱস্থা কৰিছোঁ। আৰু যাত্ৰাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ যাত্ৰাৰ পৰাই যিহেতু ভ্ৰাম্যমাণ হৈছিলে। এনেকুৱাকৈ বিভিন্ন বিষয় সামৰি এইবাৰ 31 তাৰিখৰ পৰা 4 ফেব্ৰুৱাৰীলৈ এই সাহিত্য সভা অনুষ্ঠিত হ'ব। মই বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰতিগৰাকী বঙাইগাঁওবাসী ৰাইজকে সাহিত্য সভালৈ যাবলৈ মই নিমন্ত্ৰণ আগবঢ়ালোঁ। সাধাৰণতে আদৰণি সমিতি আমাৰ সেইটো আমি নাচাওঁ, আমাৰ হৈছে ব্যৱস্থাপনা দায়িত্ব। সম্পূৰ্ণ কাৰ্যসূচীসমূহ হৈছে অসম সাহিত্য সভাই তেওঁলোকে নিজে নিৰ্ধাৰণ কৰে। আমি তেওঁলোকক যিখিনি মানে সহায় সহযোগ কৰিব লাগে মঞ্চৰ পৰা আদি কৰি বা জনসাধাৰণৰ পৰা আদি কৰি, গতিকে আমি সাধাৰণতে সেইটোৰ বিষয়ে চাওঁ। গতিকে বাকী নিশ্চিত ওপৰত অসমৰ ৰাইজে আশা কৰে যে বিতৰ্কৰ ঊৰ্ধত থাকক অসম সাহিত্য সভা। আৰু মই ভাবোঁ যে এইবাৰৰ পৰা যিহেতু বিভিন্ন ধৰণৰ সংবিধান পৰিৱৰ্তনকে আদি কৰি বিভিন্ন কথা সন্মানীয় সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছে, মই ভাবোঁ যে অসম সাহিত্য সভা বিতৰ্কৰ ঊৰ্ধত থাকিব লাগে আৰু জনসাধাৰণৰ এটা সেৱাস্থলী হিচাপে যাতে পৰিগণিত হয় তাৰ কাৰণে মই আশা ৰাখিছোঁ।